এই 9জনীয়া সভাত যোৱাকালি আমি সিদ্ধান্ত লৈছোঁ যে আমি আমাৰ ইয়াতে প্ৰচলিত হৈ থকা যি আমাৰ অসমীয়া, ইংৰাজী, বড়ো ভাষাৰ লগতে হাউচৰ ভিতৰত আমি ইন এডিশ্যন এই 3টা লেংগুৱেজৰ লগতে আমি হিন্দীটো কালি নতুনকৈ আমি ইণ্ট্ৰডিউচ কৰিছোঁ। আৰু যিহেতু এটা সিদ্ধান্ত তেনেকুৱা লোৱাৰ আগে আগে জেনেৰেল পাৰ্পাছ কমিটি মিটিং মাতিব লাগে, গতিকে আমি এতিয়া আপোনাৰ বিধানসভাৰ ভিতৰত তাত মানে পূৰ্বতে আছিল 3টা লেংগুৱেজ আছিলে, হিন্দীটো নাছিলে। আৰু যিহেতু হিন্দী এটা ৰাষ্ট্ৰভাষা, গতিকে ৰাষ্ট্ৰভাষাক আমি সন্মান সকলোৱে জনোৱা উচিত, যাৰ কাৰণে আমি হিন্দীটো নতুনকৈ প্ৰৱৰ্তন আমি কৰিছোঁ। আৰু এই 4টা ভাষাৰ আমাৰ যি পূৰ্বতে যি নামাকৰণ আছিলে ALA টিভি বুলি আমাৰ নামাকৰণ আছিলে, ALA টিভিটো আমি অসম বিধানসভা টিভি বুলি আমি নামাকৰণ কৰিছোঁ। প্ৰথমতে আছিলে ALA লাইভ। ALA লাইভ বুলি ক'লে এইটো ক'ৰ পৰা আহিলে, কি আহিলে সাধাৰণ মানুহে একো গম নাপায়। ALA লাইভ বুলি লিখা থাকে তাতে। সেইকাৰণে আমি কৈছোঁ কি এইটো অসম বিধানসভা আমি টিভি বুলি আমি নতুনকৈ ইণ্ট্ৰডিউচ কৰিছোঁ এইটো। আৰু এইটোও কালি জেনেৰেল পাৰ্পাছ কমিটিৰ সভাত অনুমোদন লোৱা হৈছে। আৰু এইটোতো আমাৰ যি 4টা লেংগুৱেজ, 4টা লেংগুৱেজৰে যি আমাৰ স্কলিং টলিংবোৰ যিবোৰ আহি থাকে, তাতো 4টা লেংগুৱেজতে পূৰ্বতে 3টা লেংগুৱেজত আছিলে, এতিয়া 4টা লেংগুৱেজতে হ'ব। 3 নম্বৰ আছিলে কি যে আমাৰ যিটো লগটোতো আমাৰ যি পূৰ্বতে 3টা লেংগুৱেজ আছিলে আৰু এইবাৰ তাতো 4টা লেংগুৱেজ থাকিব। গতিকে এইখিনি মই আপোনালোকক জনোৱাৰ কাৰণে মই ইয়াতে আপোনালোকক মাতিছিলোঁ যে নতুনকৈ হিন্দীটো আমি ইণ্ট্ৰডিউচ কৰিছোঁ।